বহুত দিন হ'ল ফুলনি ভিডিঅ' বনোৱাই নাই, তাকে ভাবিছোঁ আজি ফুলনি ভিডিঅ' এটাকে বনাওঁ। এয়া মোৰ ফুলনিখিনি বহুত দিন হ'ল ভালকৈ কেয়াৰ ল'ব পৰাই নাই বাৰু, হ'লেও আজি ভাবিছোঁ ভিডিঅ' এটা বনাই থওঁ। এয়া মোৰ মানি প্লেণ্ট, বহুত ধুনীয়া মানি প্লেণ্টটো। এইখিনি ৰাবাৰ মানি প্লেণ্ট টাইপৰ, বহুত মানে ধুনীয়া লাগে দেখিবলৈ, প্লাষ্টিক নিচিনা লাগে একদম। দেখিছেনে ডাঠ, বহুত পাতখনো বহুত ডাঠ। আৰু এইজোপা হ'ল তিনিটা ৰঙৰ ফুল। এই ফুলজোপা পাতটো হেৰিকেইটান তিনিটা ৰঙৰ, তলৰফালে অলপ ৰঙা টাইপৰ, ওপৰত অকণ বগা। এইয়া মোৰ লাকি বেম্ব' এইজোপা। মোৰ তিনিটা ভেৰাইটি আছে আৰু ইয়াৰ তলত পুলিও ওলাই আছে, তিনিটা পুলি ওলাইছে অকণমানি অকণমানি। আৰু এইজোপা মই নিজে কাটিং কৰা হয়, আজি কেইদিনমান হৈছে ৰোৱা, ঘৰৰে হয় মোৰ, আকৌ বেলেগকৈ ৰুইছিলোঁ। আৰু এইজোপা স্পাইডাৰ প্লাণ্ট, আৰু এইজোপাও বহুত ধুনীয়া গছ এজোপা। এয়া ফুলি থাকোঁতে মই ফটো মাৰি থৈছিলোঁ, তাকে লগাই দিছোঁ। আৰু এজোপা গোলাপ, এজোপা বহুত ধুনীয়া বগা গোলাপ আছিলে, এয়া ফুলি থকা সময়ৰে ফটো হয় এইখিনি, মই লগাই দিছোঁ। এইটো ছিজন বাৰু এতিয়া নহয়, হ'লেও ধুনীয়াকৈ ফুলি থাকে এপাহ দুপাহ। আৰু এই পাতটো দেখিছেনে, প্ৰথম ওলালে সেউজীয়া ৰঙৰ হয়, পিছত অকণমান গুলপীয়া আৰু সেউজীয়া ৰঙৰ হয়, বৰ ভাল লাগে। মই এনেকৈ বিশেষকৈ পাত গছবোৰ মই বহুত বেছি ভাল পাওঁ। এইজোপা মোৰ গোলাপজোপা কিহেনো খালে পোকে, একদম পাতবোৰ চব নাইকিয়া কৰিলে। বহুত ধুনীয়া ৰঙা আৰু বগা গোলাপ মিক্স আছিলে, সেয়া এই গতি কৰিলে। আৰু এইজোপাটো সেই পোকটোৱে খাই গোটেই আধা আধি বেয়া কৰি দিলে ফুলজোপা। এয়া দেখিছেনে, ইমান ধুনীয়া ফুলবোৰ মোক পোকে শেষ কৰি দিছে। মোৰ ফুলনি আটাইবোৰ ফুলৰ নামবোৰ মই নাজানোৱেই, কিছুমান মই জ'ৰ্ডৰ পৰা অনাই আছে। মোৰ বেছিভাগ কিনা ফুলতকৈ মই বেছিভাগ জ'ৰ্ডৰ পৰা আনি থোৱা ফুল বেছি আছে। এয়া আমাৰ ঘৰৰ পিছফালে মানুহ এঘৰৰ পৰা আনিছিলোঁ মই। এয়া এইজোপা পাতটো সেউজীয়া হয়, পিছত অকণমান ডাঙৰ হ'লে গুলপীয়া হৈ যায়। আৰু এয়া অকণি অকণিকৈ লাগে হেৰি ফুলজোপা, সেইজোপাও এখন দেখাইছিলোঁৱেই। এয়া কাটিং মই ৰুইছিলোঁ, পানী বেছি হোৱা ফুলজোপা বেয়া হৈ গৈছিলে। আৰু এই পাতটো বৰ ভালকৈ জোপোহা হৈ যায়। আৰু এয়া ইমান ধুনীয়া, পাতটো গ্ৰীণ আৰু হোৱাইটত আছে। আৰু এই ইন্দ্ৰমালতী ফুল ফুলিবলৈ কাৰণে কলি মেলিছে কেইটামান, আৰু তলত পুলিও ওলাইছে এয়া। আৰু এই পাতটো বৰ ভাল লাগে। ইয়াৰ মোৰ দুজোপা আছে, এয়া মই কাটিং কৰিলোঁ এই কেইদিনমানৰ আগত। আমাৰ বাইহঁতি আহোঁতে মই দি পঠিয়াইছিলোঁ ইয়াৰ এইজোপা, দুজোপা আছে ইয়াৰ। আৰু এইজোপা এৰিকা পাম, এজোপাৰ পৰা মই তিনিজোপা কৰিছোঁ এৰিকা পাম। দুজোপা ৰুমত আছে, এজোপা বাহিৰত থৈ দিছিলোঁ, এইজোপা মই নিজে ঘৰত কৰা। আৰু ইয়াৰো দুজোপা আছিলে, এজোপা বেয়া হৈছে, এজোপা ধুনীয়া হৈছে। এতিয়া বাৰিষা বতৰত এইজোপা ফুল বহুত ধুনীয়া হয়। এজোপা ফুল নালাগে বাৰু, অকল পাতৰে হয়। এজোপা খ্ৰীষ্টমাছ ট্ৰী নিচিনা দেখিবলৈ অকণমানি। আৰু এজোপা আছিলে, মোৰ ফুলা নাই জানো, আজি বহুত দিনেই হ'ল ফুলা নাই গছজোপা। আৰু এইজোপা মই আমাৰ ঘৰৰ পৰা আনিছিলোঁ, বহুত ধুনীয়া। এই পাতৰে ফুল হেৰি হয়, বহুত ধুনীয়া লাগে। কালাৰটো হালধীয়া আৰু গ্ৰীণত আছে। আৰু এই স্নেক প্লাণ্টটো, সেইটো হোৱাইটত, আৰু ৰাবাৰ প্লাণ্ট। আৰু প্লাণ্টজোপা অকণমান লেতেৰা হৈ আছে পাতবোৰ। আৰু এইজোপা স্নেক প্লাণ্ট হালধীয়াৰ আৰু গ্ৰীণত আছে, সেইটো সৰু জাতটো। আৰু এইজোপা নাম কি হয় ময়ো নাজানো, প্ৰায় ফুলৰ নাম মই নাজানোৱেই বাৰু। ইয়াত জ'ৰ্ডৰ পৰা আনি প্ৰায় কৰা আছে মোৰ, বেছিভাগ ফুলত মোৰ পইচা ইনভেষ্ট কৰা হোৱা নাই। এয়া মোৰ জ'ৰ্ডৰ পৰা অনাই আছে প্ৰায়। এইজোপা স্পাইডাৰ প্লাণ্টৰ সৰু জাতটো হয়, সেইজোপাও বৰ ভাল লাগে, বেছি দীঘল দীঘল নহয় পাতটো। আৰু এইখিনি মোৰ আগত ফুলখিনি ফুলি থাকোঁতে মই ফটো মাৰি থৈছিলোঁ, তাতে লগাই দিছোঁ। এয়া মামাৰ ঘৰৰ পৰা আনিছিলোঁ মই, বহুত ধুনীয়া ফুল ফুলি থাকে, ফুল ফুলি থাকে, ভাল লাগে মোৰ। ইমান চিনাকি নহয়, এয়া লাকি বেম্ব' যে খাইছিলোঁ, তাৰ এইটো এটা প্ৰজাতি এনেকুৱা এইটো ৰঙা জাত। আৰু এইজোপা ওচৰত থকাটো হালধীয়া জাত, দুজোপা আছে। আৰু এইটো নিজে গুটি কৰি কিনে ওলোৱা এইজোপা গছ, মই সেইকাৰণে উঠাই দিয়া নাই। এইজোপা মাদাৰ অফ থাউজেণ্ড নে কিবা টাইপৰ আছিলে। আৰু এইজোপা হ'ল, এইজোপা চিলভাৰ কাট বুলি কয় এনেকৈ। এইজোপা এনে চিলভাৰ কালাৰ হয়, উইণ্টাৰত বেছি ধুনীয়া হয়। আৰু এয়া মোৰ আগৰ, যেতিয়া মই কৰি থোৱা আছিল, তেতিয়া মই ফটোখনত লগাই দিছোঁ। আৰু এইটো আলু এটা আনি কিনে মই কৰিছিলোঁ 4-5 দিনৰ আগত, এতিয়া ওলাইছে আৰু ধুনীয়া হৈছে। আৰু এই পাতটো বহুত ধুনীয়া, নে কোচকাই কোচকাই আহে, ছাইডত হোৱাইট হোৱাইট আৰু গ্ৰীণ থাকে। অলপ বেছি ডাঙৰ হৈ গ'লে পাতটো এনেকৈ ব্লেক টাইপৰ হৈ যায়। কিন্তু মোৰ এইটো ডালটো কেনেকৈনো ভাঙিলে, কিহে ভাঙিলে মই নিজে গম নাপাওঁ, আজি কেইদিনমানৰ আগত ভাঙিলে। আৰু এতিয়া এইটো মই টেমা এটা আছিলে, মই এইটো তাত নিজে বনোৱা।
এই দুটা বিধৰ হয় এইখিনি। এইটো হালধীয়া লাগে আৰু এইটো টাবৰটো এইটো ৰঙা হয়। এই দুইটা এজোপা নামো কি আছিলে মই পাহৰি থাকিলোঁ। আৰু এই পাতখিনি এইজোপা মই নাৰ্চাৰীৰ পৰা নিছিলোঁ আৰু মই এজোপা আনি মই এতিয়া 3-4জোপা হ'ল আৰু মই দিলোঁ 2জোপামান কাৰোবাক গিফ্টত দিয়া নিচিনা হ'ল। আৰু এতিয়া মই নিজে বনালোঁ, এজোপাৰ পৰা আনিছিলোঁ। আৰু ইয়াৰ এটা বিধ দেখাইছিলোঁ ন, সেই তাৰে এজোপা বেয়া হৈ গৈছে। এতিয়া অলপ ফুলপাত ওলাইছে কিছুমান। ফুলজোপা জানো কেতিয়াবা মানে পাতবোৰ মৰি যায়। আৰু এই যে ভেৰিগেটেড পাত, এই হোৱাইট আৰু গ্ৰীণত এতিয়া বাহিৰত থৈ দিয়া আছে। এতিয়া বৰষুণ পাই ধুনীয়াকৈ লহপহকৈ বাঢ়িছে, পাতবোৰ ওলাইছে। সেয়া ইমান ধুনীয়া লাগে, এজোপা বৰ ভাল লাগে। আৰু এই পাতটো আঙুৰৰ নিচিনা, এজোপা নামটো মই পাহৰি গৈছোঁ। বহুত ধুনীয়া আৰু টাবত দিলে যে ফুলো লাগে অকণমানি অকণমানি, আৰু টাবত দিলে গজা বনচাই নিচিনা হৈ আহে। সেয়া বহুত মৰম লাগে এইজোপা, পাতটো কিবা আঙুৰৰ নিচিনা। আৰু এইখিনি মোৰ আগৰ হয়, মই অলপ ফটো লগাই দিছোঁ মাজে মাজে। আৰু এইজোপা স্নেক প্লাণ্ট সৰুজোপা, সৰু চাইজটো। আৰু এইটো দেখাইছিলোঁৱে, হালধীয়া আৰু সৰু চাইজটো এইটো। আৰু এনেকুৱা স্নেক প্লাণ্ট মোৰ 3-4টা ভেৰাইটি আছে। এইজোপা বেলেগ এটা হয়, এইজোপা মই কলহ এটাত দি থৈছোঁ। আৰু এইটো বেলেগ, এইজোপা টাবটো ফাটি গৈছে, একদম ঢেৰ হৈ গৈছে পুলি। মই অঁতৰাব পৰা নাই। আৰু তাতে কুমাৰণীয়ে বাঁহ এটাও আহিছে। এয়া বহুত ধুনীয়া, এইজোপা স্নেক প্লাণ্টো বহুত ভাল লাগে। মোৰ স্নেক প্লাণ্ট 4টামান আছে বিধ। আৰু এয়াই আছিলে আজি মোৰ ফুলনিখিনি, যিটো মই আপোনালোকক দেখালোঁ। এয়া মোৰ ভাল লগা ফুল ইয়াতে। আৰু এইটো এৰিকাপাম মই কৈছিলোঁ ন, এজোপা বা 3জোপা বনাইছিলোঁ বুলি। আৰু এইটো ৰুমত ভৰাই থোৱা আছিলে। ইয়াৰে 3টা